নমস্কাৰ বন্ধুসকল, মই কমল দাসে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই আজি ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আজি বনাবলৈ হ'লে চয়াষ্টিক, দোকানত নিচিনা পেকেটিঙৰ নিচিনা চয়াষ্টিক বনাম নিমকি ঘৰতে ধুনীয়াকৈ। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব। ফেচবুকত চালে ফ'ল' কৰি দিব। আৰু এই ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, আজি বনাবলৈ ওলাইছোঁ চয়াষ্টিক বনাবলৈ ৰিফাইন লাগিব। আশীৰ্বাদ এটা লৈছোঁ, বেচন লৈছোঁ, খোৱা চৌদা, কালা জিৰা, অজৱাইন, হালধি, নিমখ লৈছোঁ, মছলা লৈছোঁ জিৰা, গৰম মছলা, জলকীয়া গুড়ি, চব্জি মছলা, ধনিয়া। এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। এতিয়া বাতি এটাত আটা উলিয়াই ল'লোঁ 4 স্পুনমান আৰু বেচন দিলোঁ 4 স্পুনমান, বৰাবৰ দিছোঁ। এতিয়া চৌদা দিলোঁ অলপ কম পৰিমাণে, নিমখ দিছোঁ সোৱাদ অনুসৰি। আপোনালোকে আটাৰ সলনি চাউলৰ গুড়ি দিলেও দিব পাৰে, বেছি ভাল হয় চাউলৰ গুড়ি আটাত খুটি। এতিয়া কালা জিৰা, অজৱাইন দিছোঁ, হালধি দিছোঁ কম পৰিমাণে, কমিলে পিছত আকৌ দিম হালধি। এতিয়া অলপ দি মিলাই ল'ম। জিৰা দিছোঁ কম পৰিমাণে, গৰম মছলা দিছোঁ, জলকীয়া গুড়ি, চব্জি মছলা, ধনিয়া গুড়ি, এনেকৈ এতিয়া মিলাই লোৱা হ'ল গোটেইখিনি মছলা দিয়াৰ পিছত। এতিয়া ৰিফাইন অইল দিম 2 স্পুন, 2.5 দিম। আৰু অলপ দিছোঁ, কম হৈছিলে। এনেকৈ এতিয়া ভালদৰে মিক্স কৰি অলপ অলপকৈ পানী দি মুঠি লোৱা হ'ব বেটাৰখিনি। এনেকৈ অলপ অলপ পানী দি মুঠি ল'ম বেটাৰখিনি। বেছি ঢিলা নকৰোঁ, মিডিয়াম ৰাখিম। এতিয়া হালধিৰ পৰিমাণ কমিছিল, অলপ দি দিয়া হ'ল। জলকীয়া গুড়ি অলপ দি দিছোঁ, কালাৰটো কম হৈছিল। এতিয়া দি আকৌ ভালদৰে মিক্স কৰি ল'ম। পানীৰ পৰিমাণ কমিছে, পানী অলপ অলপ দি বেটাৰখিনি এনেকৈ ৰেডি কৰিম। বেছি ডাঠ কৰিব নালাগে, মিডিয়াম ৰাখিম, অলপ নৰম ৰাখিব লাগিব। এনেকৈ মুঠি লোৱা হ'ব 10 মিনিটৰ কাৰণে ভালদৰে বেটাৰখিনি। সময় লাগে মিলাবলৈ। এনেকৈ পানী অলপ অলপ দি ভালদৰে মিলাই ল'ম। এতিয়া নিমকিখিনি ভাল হয়, চয়াষ্টিক নিমকি খাবলৈ ভাল হয়। এনেকৈ ভালদৰে মিলাব লাগে। এনেকৈ এতিয়া মিলাই লোৱা হ'ল 10 মিনিটমান, ভালদৰে ফেটিছোঁ বেটাৰখিনি। এনেকৈ ভালদৰে ফেটি লৈ 5 মিনিটৰ কাৰণে ৰাখি দিম। এতিয়া বটলৰ থেপিটো ফুটাই ল'ম গৰম কৰি পেলাই। 4কোণীয়া 2 চাইড ফুটাই দিম। এনেকৈ দুডাল আঁচ মাৰিম, দুডাল আঁচ দিম গৰম কৰি পেলাই। এনেকৈ পুৰণ চিন দুডাল কৰি দিম। এতিয়া বটল এটাত ঢালি লোৱা হ'ল বেটাৰখিনি। এনেকৈ তেল লগাই ল'ব লাগে বটলটোত। তাৰপিছত এনেকৈ থেপি এটা দি এনেকৈ দবাই দিছোঁ যাতে বটলটোত সোমাই যায় বেটাৰখিনি। এনেকৈ চামুচ দি দবাই দিছোঁ। অলপ ডাঠ কৰি ৰাখিব লাগে বেটাৰ যে। মেচিন নোহোৱাকৈ বনাম, মেচিন থাকিলে বেছি ভাল হয়, মেচিনৰ সহায়ত বনালে। এতিয়া বটলৰ সহায়ত বনাম মেচিন নোহোৱাকৈ। এতিয়া বটলৰ থেপিটো টাইটকৈ মাৰি দিম যাতে টেপিলে মানে খুলি নাযায়। টাইটকৈ মৰাৰ পিছত এতিয়া দেখাইছোঁ বেটাৰখিনি। কম পৰিমাণে বেচন লৈছিলোঁ, কম পৰিমাণে বনাম। এতিয়া গেছটো অন কৰিলোঁ, তেল গৰম হোৱাৰ কাৰণে ৰিফাইন তেল ঢালি দিলোঁ। কম পৰিমাণে ঢালিছোঁ। এতিয়া তেলখিনি গৰম হোৱাৰ পাছত দিয়া হ'ব বেটাৰখিনি। তেল গৰম আছে, ঠাণ্ডা তেলত দিব নালাগে, গৰম তেলত দি এনেকৈ টিপি ঘূৰাই থাকিব লাগে। এনেকৈ অলপ অলপকৈ বনাম। ঘূৰাই দিয়া হ'ল 1 ৰাউণ্ড, 3 ৰাউণ্ডমান ঘূৰাই দিয়া হ'ল। এতিয়া ৰঙচুৱা হ'লে পাল্টি কৰি দিয়া হ'ব বেটাৰখিনি। এতিয়া ৰঙচুৱা হৈছে, পাল্টি কৰি দিছোঁ। এনেকৈ ৰঙা কৰি ল'ব লাগে।
এতিয়া ৰঙা হ'ল, উলিয়াই লোৱা হৈছে। উলিয়াই দিছোঁ। এতিয়া আকৌ বনাম। এনেকৈ টিপি 3 ৰাউণ্ডমান ঘূৰাই দিব লাগে। বেছি তেল দিলে বেছিকৈ ঘূৰাব পাৰে। কম পৰিমাণে বনাইছোঁ, কমকৈ দিছোঁ বেটাৰখিনি। এনেকৈ আকৌ পাল্টাই দিছোঁ। ভালকৈ ৰঙা হোৱাৰ পাছত উলিয়াই দিয়া হ'ব। ৰঙা কৰি ভাজিব লাগে, তেতিয়া মচমচীয়া হয়, কুৰকুৰীয়া মচমচীয়া হ'ব। এতিয়া উলিয়াই ল'ব হ'ব আকৌ। আকৌ ঘূৰাই দিছোঁ। 3-4 ৰাউণ্ডমান মাৰিছোঁ। আকৌ ভালদৰে সিজাই ল'ম। এনেকৈ ভালদৰে পকাই ল'লোঁ আকৌ। আপোনালোকে এনেকৈ বনাই চাব, বহুত ধুনীয়া লাগে খাবলৈ। দোকানৰ পেকেটিঙৰ দৰে হয়। এতিয়া ৰঙচুৱা হ'ল, উলিয়াই লোৱা হ'ব। এতিয়া গোটেইখিনি বনাই লোৱা হ'ল। কম পৰিমাণে বনাইছিলোঁ, ইমান ধুনীয়া লাগিছে দোকানৰ দৰে। বন্ধুসকল, চয়াষ্টিক নিমকিন বনাইছিলোঁ। এতিয়া চাওঁ, এটা দেখাই চাওঁ আপোনালোকক। বটলৰ সহায়ত বনাইছোঁ, ইমান ধুনীয়া হৈছে দোকানৰ দৰে। আৰু এটা দেখাওঁ, বঢ়িয়া হৈছে। দেখাই চাওঁ অলপ, বঢ়িয়া কুৰকুৰীয়া হৈছে। আপোনালোকে এনেকৈ বনাই খাব, বহুত ভাল লাগে। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব আৰু ফেচবুকত চালে ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই। ধন্যবাদ সকলোকে।